মছজিদত নামাজ পঢ়াৰ সময়ত দলবদ্ধ আক্ৰমণ দুৰ্বৃত্তৰ মঙ্গলবাৰে সন্ধিয়া কয়াকুছিৰ খাউলাৰ ভিঠা গাঁৱত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হয় হালিমা পাৰবিন, দেলৱাৰ হুছেইন, হানিফ আলী, ৰাহেছ আলী আৰু মইনাল হক নামৰ লোককেইজন। ভূমি সংক্ৰান্ত বিবাদক কেন্দ্ৰ কৰি পৰিকল্পিতভাৱে খাউলাৰ ভিঠা গাঁৱৰ হজৰত আলী আহমেদৰ নেতৃত্বত এটা দুৰ্বৃত্তৰ দলে মছজিদত নামাজ পঢ়ি থকা লোকৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ গাঁওবাসীৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে আহত লোককেইজনে। আক্ৰমণকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত খাউলাৰ ভিঠা গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। দুখে কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবলৈ বৰপেটা আৰক্ষী অধীক্ষকৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰভাৱে আহ্বান জনাই ৰাইজে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি খাউলাৰ ভিঠা গাঁৱৰ নবীন নামৰ লোকজনে মছজিদ আৰু বিদ্যালয়খনৰ স্থাপনৰ বাবে 2 বিঘা মাটি দান কৰিছিল। কিন্তু সেই মাটিডোখৰ হজৰত আলী আহমেদ আৰু তেওঁৰ ভাই ককায়েকৰ নামত নামজাৰি কৰি লোৱাৰ অভিযোগ গাঁওবাসীৰ। এই মাটিডোখৰক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা বিবাদ চলি আছিল আৰু সেই বিবাদক কেন্দ্ৰ কৰি মঙ্গলবাৰে সন্ধিয়া হজৰত আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে মছজিদত আক্ৰমণ চলোৱাৰ অভিযোগ ৰাইজৰ। 1986 চনত আমি মাটি 2 বিঘা মাটি দান কৰিছি ৰাইজৰে। স্কুল, মছজিদ, মাঠঘাট, মক্তব আছে, লেট্ৰিন আছে, মানে রাইজে দান করে দিয়েছি আমরা। রাইজে দান করার পরে হঠাৎ মাস্টার কী করছে, সেটিংবাজি করে দলিল করছে। দলিল করে আর মাটি অন্যাকে মানে স্কুল চাল স্কুল 16 স্কুল সরাইছে। সরাই নিয়ে অন্য হানে চালাই করে নিছে, নিয়ে নেয় এনে মানে বাড়ি বানাবো। এনে তো বাড়ি বানানো মাটি দিয়ে আমরা মাটি দিচ্ছি রাইজেরে। মসজিদ, স্কুল, মক্তব, ঈদগাহ জন্য। কত বিঘা মাটি দান করছেন? 2 বিঘা মাটি আপনার নামে আছে? মাটি আমার বাবার নামে, নবীনের নামে আছে। ট্রান্সফার করে দিছিলেন মেদিবাট্টার মাটি? মেদিবাট্টা মাটি না, গোসার মাটি। হ্যাঁ, বর্তমান তার নাম জারি কি মেদি করছে না? না না না, এখানে বলে কাগজ করছে তার নামে। হ্যাঁ, মানে আমার নবীনের নামটা কাইডা গোসার খাতায় জৈনুদ্দিন নাম উঠেছে। হরজতের ভাই। হ্যাঁ, আপনার অনুমতি ছাড়া তার মানে গোপনে নামটা? হ্যাঁ, গোপনে সেটিংবাজি করছে, তার মানে সেটিংবাজি দলিল করছে। কতদিন হলো মাটিটা নামজারি করছে তারা? এটা 16 2016। হ্যাঁ, আপনারা জানাইছেন রাইজের মানুষ তাকে অবগত করছেন বিষয়টা নিয়ে? বলছেন? হ্যাঁ, বলছি, জানাইছি রাইজের, আমরা রাইজের জানাইছি। মানে দাবি করে যে মাটি নবীন ফুকের পোলা মানে মাটি আমার ঠেন বিক্রি করছে। আমরা তো মাটি বিক্রি করি নাই, আমরা দিচ্ছি রাইজের দানে, মাটি তো আমরা বিক্রি করি নাই। আপনারা দান দিয়েছিলেন সময় কোনো কাগজপত্র আছে? কাগজপত্র আছে, হ্যাঁ, দলিল সলিল সব আছে। ওকে, পরে এনে কালকে তো বিরাট মারামারি হয়েছে কালকে। প্রথমে তো মই সাংবাদিক বন্ধুসকলক আন্তরিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ফিল্ডত অহাৰ কাৰণে। তো কালি যিটো ঘটনা হৈছে, সেই ঘটনাত মানে আমাৰ ইয়াত সমাজত মানে এটা চিন্নি আছিল মহৰম উপলক্ষে। আমি সেই চিন্নিত হয়তো ব্যস্ত আছিলোঁ। ইফালে হৰজত মাষ্টৰৰ বাই ককাইসকলে আৰু ৰাইজৰ লগত যিটো মাৰপিট হৈছে, সেই মাৰপিট হোৱাৰ পাছত দুয়ো পক্ষৰ মাজত কিছু আঘাতপ্ৰাপ্ত হৈছে। সেই ব্যক্তিসকলক আমি শুশ্ৰূষা কৰাৰ কাৰণে মেডিকেলত লৈ গৈছোঁ। সেই মেডিকেলত লৈ যোৱাৰ পাছত ইমাৰ্জেঞ্চি কোৱাৰ্টাৰত মোক মানে হৰজত মাষ্টৰৰ যিজন ল'ৰা জাহাংগীৰ আলম, সেই জাহাংগীৰ আলমে মোক প্ৰাণে মাৰাৰ ভাবুকি দিছে, মোক মাৰপিট কৰিব। হৰজত মাষ্টৰে কৈছে যে এখেতক মাৰিব লাগিব। হৰজত মাষ্টৰৰ বাই মহিদুলে কৈছে এখেতক মাৰিব লাগিব। আৰু হৰজত মাষ্টৰৰ ভিনিদেউ ৰহমালী পুতলাটাৰী গাঁৱৰ, তেখেতে কৈছে যে মানুহ আমি মাৰাৰ কাৰণে আমিও ৰেডি আছোঁ, মানুহ মাৰাৰ আমাৰ সময় নালাগিব। এনেকুৱা কৰি মোৰ ভাতিজা জাকিৰ হুছেইনক মানে ধমকি দি আছে, আমাক দুটা মাৰিব। এতিয়া ৰাইজক বহুত মানুহক কৈছে এই দুটাক আমি এনেকুৱা ভয় ভাবুকি দেখাইছে, আমাক দুটা মাৰিব, জাকিৰ হুছেইন আৰু মোক মাৰিব।
মানে আমি সমাজত কাম কৰোঁ, মছজিদৰ হয়তো কাম কৰোঁ, ৰাইজৰ হৈ কাম কৰি আছোঁ আৰু ৰাইজৰ হকে আমি মেডিকেলত গৈছোঁ। গতিকে মই প্ৰশাসন বিষয়াসকলক মই অনুৰোধ কৰিছোঁ, এই হৰজত মাষ্টৰ আৰু হৰজত মাষ্টৰৰ ল'ৰা জাহাংগীৰক এখেতক কেনেকৈ হয়তো গ্ৰেপ্তাৰ কৰিব লাগে, অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, নহ'লে আমাৰ এই ৰাইজ মানে আমাৰ সমাজত এটা বিশৃংখলাৰ সৃষ্টি হ'ব আৰু ঘটনা আৰু বাঢ়িব আৰু তেওঁলোকে আমাক মাৰিব। তেওঁলোকে মানে আমি আৰু এটা কথা কওঁ, চৰকাৰৰ ওচৰত অনুৰোধ কৰোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, আমাৰ এই দক্ষিণ খাবলাবিটাত মছজিদ লৈ যিটো ঘটনা হৈ আছে, এইটো যাতে এটা মানে শান্তিয়ে আনি দিব পাৰে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ। এইখিনি মোৰ কথা।